নমস্কাৰ আজি আপোনালোকৰ মাজলৈ এটি বিশেষ ৰেচিপি লৈ আহিছো সাধাৰণতে সৰু লৰা ছোৱালীয়ে গাজৰ বিট এইবোৰ খাব নিবিচাৰে তেওঁলোকক এনেদৰে গাজৰ বিট বনাই খুৱাব পাৰে প্ৰথমতে গাজৰ আৰু বিটখিনি মিক্সিত পেষ্ট কৰি ললো এতিয়া তাত আটা দি ভালদৰে মঠি লম মই প্ৰথমতে চামুচেৰে ব্যৱহাৰ কৰিছিলো পিছত মই হাতেৰে ব্যৱহাৰ কৰিলো ভালদৰে আটাখিনি মঠি লব লাগিব এতিয়া আটাখিনি ভালদৰে মঠি লম ইয়াত পানী দৰকাৰ হলে পানীও অলপ এড কৰিব পাৰে আটাখিনি মঠা হোৱাৰ পিছত সৰু সৰু বল কৰি ললো এতিয়া ৰুটিৰ শেপ দি বল কেটা বেলি ললো আপোনালোকে ইচ্ছা কৰিলে শুকান ৰুটি বনাব পাৰে পুৰি বনাব পাৰে পৰঠাও বনাব পাৰে মোৰ লৰাই যেহেতু শুকান ৰুটি নাখায় হেহে তাৰ বাবে অলপ পৰঠা টাইপত বনাই দিলো কম পৰিমাণৰ তেল ব্যৱহাৰ কৰি মই তাৰ বাবে পৰঠা নিচিনা বনাই ললো ইপিটি হিপিটি উলটাই দিয়াৰ পিছত ভালদৰে সিজা হোৱাৰ পিছত অলপমান তেল ব্যৱহাৰ কৰিছো মই বেছি তেল ব্যৱহাৰ কৰা নাই একেবাৰে কম তেল ব্যৱহাৰ কৰিছো এয়া মোৰ পৰঠা প্ৰায় ৰেডি হৈছে আপোনালোকে ভাজিৰ হৈতেও পৰিবেশন কৰিব দিব পাৰে বা সসৰ হৈতেও পৰিবেশন কৰিব দিব পাৰে মোৰ লৰাই সস খাই যেহেতু ভাল পায় মই তাক সসৰ হৈতে দিলো এতিয়া হি যদিহে তাৰ মতে হৈছে তেনেহলে হি পৰিবেশন কৰিব ধন্যবাদ ভিডিওটো চোৱাৰ বাবে